চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীসকলে অদায়িত্বশীল তথা দায়িত্ব জ্ঞানহীনতাৰে ভাৰতত এটাৰ পিছত আনটো ভাবুকি দিয়াৰ চেষ্টা চলাই আহিছে। এগৰাকী পাক চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীৰ শেহতীয়াকৈ ভাবুকি ভৰা বাৰ্তাই সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বই পাকিস্তানক দিছে তীব্ৰ ভাবুকি। ভাৰতক বৃথা চেষ্টা চলাইছে ভয় খুৱাবৰ বাবে পাকিস্তানে, আৰু তাৰে অংশস্বৰূপে সকলো সীমা চেৰাই গৈ পৈশাচিক মনোবৃত্তিৰ পাকিস্তানে এইবাৰ ভাৰতক দিছে এই সকিয়নি যে ভাৰতৰ পিনে পাকিস্তানে সাজু কৰি ৰাখিছে ১৩০টা পাৰমাণৱিক মিছাইল। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। পেহেলগামৰ নৰসংহাৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তুংগত আছে। ভাৰতে ৱাটাৰ ষ্ট্ৰাইক, ভাৰতে ডিপ্লমেটিক ষ্ট্ৰাইক, কূটনৈতিক ষ্ট্ৰাইক আৰম্ভ কৰি পাকিস্তানক এই মুহূৰ্তত সকলো ফালৰ পৰাই কেঁকুৰা চেপা দিছে। ভাৰতৰ এই কেঁকুৰা চেপাত এতিয়া দিগ বিদিক হেৰুৱাই পাকিস্তানে যিহকে পায় তিহকে বলকিবলৈ লৈছে। আবুল তাবুল বলকিবলৈ লৈছে পাকিস্তান চৰকাৰে। পাকিস্তান চৰকাৰৰ একাংশ মন্ত্ৰীয়ে যিহকে পায় তিহকে ভাৰতৰ বিৰুদ্ধে ক'বলৈ আৰম্ভ কৰিছে, আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক এইবাৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দি সমালোচিত হৈছে, ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হৈছে পাকিস্তান। এই মুহূৰ্তত যুযুধান ৰূপত আছে ভাৰত আৰু পাকিস্তান, কাৰণ পেহেলগাম কাণ্ডৰ অন্তৰালত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ যি হাত থকাৰ কথা পোহৰলৈ আহিছিল, TRF দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতে স্পষ্ট হৈ পৰিছিল কেনেদৰে এইবাৰো পেহেলগামৰ নৰসংহাৰৰ আঁৰত যে পাকিস্তানৰ স্পন্সৰ আছিল, পাকিস্তানৰ হাত আছিল, সেয়া জল জল পটপটকৈ ওলাই পৰিছে। আৰু তাৰ পিছতে মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাৰে বাৰে ইংগিত প্ৰদান কৰিছে। এইখনৰ পিছত সিখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী। আজিও প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। মুঠৰ ওপৰত এতিয়া ভাৰতৰ এই তৎপৰতা, ভাৰতৰ এই ক্ষিপ্ৰতা দেখি এতিয়া থৰ্কাচুটি হেৰুৱাইছে পাকিস্তানে, আৰু থৰ্কাচুটি হেৰুৱাই সকলো সীমা চেৰাই গৈ এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে ভাৰতক যে ভাৰতৰ পিনে সাজু কৰি থোৱা আছে। ভাৰতলৈ পুনাই থৈছে ১৩০টাকৈ পাৰমাণৱিক মিছাইল। সেই ভাবুকি দিছে পাকিস্তান চৰকাৰৰ ৰেল মন্ত্ৰী হানিফ আব্বাছীয়ে। পাকিস্তান চৰকাৰৰ এইগৰাকী ৰেল মন্ত্ৰীৰ এই ধৰণৰ অবিবেচকী মন্তব্যই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰসংগক্ৰমে উল্লেখ কৰা হৈছে, বিশ্বজুৰি এই চৰ্চা চলিছে যি সময়ত ৰাছিয়া, বিশ্বৰ সবাতোকৈ সামৰিক শক্তিধৰ দেশ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ২০২২ বৰ্ষৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা আক্ৰমণ চলাই আহিছে। দুই দেশৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধ চলি থকাৰ সময়তো কিন্তু পাৰমাণৱিক শক্তিধৰ দেশ ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণৰ কোনো ধৰণৰ আনুষ্ঠানিক ভাবুকি প্ৰদান কৰা নাই, য'ত এখন পূৰ্ণকালীন যুদ্ধ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সম্পূৰ্ণ যুদ্ধ, আৰু এই যুদ্ধখনত আজি ৩ বছৰ ধৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে ২০২২ বৰ্ষৰ পৰা। এতিয়াও কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে তেনে কোনো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰা নাই। তেনেস্থলত ভাৰতে কোনো ধৰণৰ মিলিটাৰী একশ্যন লোৱাই নাই পাকিস্তানৰ বিৰুদ্ধে। তৎসত্ত্বেও কিন্তু পাকিস্তানে এই ধৰণৰ ভাবুকিৰে পৰিৱেশ অশান্ত কৰাৰ বিগ বাষ্প বিয়পোৱাৰ চেষ্টা চলাইছে। বিদেশ মন্ত্ৰী ভুট্টোৱে তেজৰ নৈ বৈ যাব বুলি কৈছিল। যদি সিন্ধু জলচুক্তি বাতিল কৰে ভাৰতে, স্থগিত ৰাখে, বা সিন্ধুৰ পানী যদি বন্ধ কৰে, পাকিস্তানলৈ যোৱাত ভাৰতে বাধা প্ৰদান কৰে, তেতিয়াহ'লে ভাৰতত তেজৰ নৈ বৈ যাব বুলি এক উত্তেজক মন্তব্য, উত্তেজক প্ৰৰোচনামূলক ভাবুকি প্ৰদান কৰিছিল বিদেশ মন্ত্ৰী ভুট্টোৱে। আৰু সেই চাঞ্চল্য অব্যাহত আছে একেটাই প্ৰসংগত। সিন্ধু জলচুক্তি স্থগিত ৰাখিলে তাৰ পৰিণাম এনেদৰে ভুগিব লাগিব বুলি পাকিস্তানে বৃথা ভাবুকি দিয়াৰ চেষ্টা চলাইছে, অৰ্থাৎ ভীতিগ্ৰস্ত কৰাৰ বৃথা চেষ্টা চলাইছে। ভাৰতৰ বিৰুদ্ধে হেনো পুনাই থোৱা আছে, সাজু কৰি থোৱা আছে ১৩০টাকৈ মিছাইল। শ্ব'কেছত সোমাই থ'বলৈ হেনো তেওঁলোকে সেই মিছাইলসমূহ প্ৰস্তুত কৰা নাই। প্ৰদৰ্শনীৰ বাবে ১৩০টা মিছাইল হেনো ৰখা নাই পাকিস্তানে। সেই মিছাইলসমূহ ভাৰতৰ বাবে, সেই পাৰমাণৱিক মিছাইলসমূহ ভাৰতৰ বাবে সাজু কৰি থোৱা বুলি পুনৰ এক প্ৰৰোচনামূলক মন্তব্যৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে। আমি পুনৰ জনাইছো, আজিলৈকে
কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰাৰ এই ধৰণৰ আনুষ্ঠানিক ভাবুকি প্ৰদান কৰা নাছিল পাকিস্তান চৰকাৰৰ এই সকল জ্যেষ্ঠ মন্ত্ৰীৰ এনে ধৰণৰ ভাবুকি বা এনেকুৱা ধৰণৰ প্ৰদৰ্শনামূলক মন্তব্যই দেশখনৰ যে পৈশাচিক স্বৰূপ বাৰে বাৰে সেই কথাই উদঙাই আহিছে বিদেশ মন্ত্ৰী ভুট্টোৰ সেই ভাবুকি তেজৰ নৈ বৈ যাব ভাৰতত যদি সিন্ধুৰ পানী বন্ধ কৰে ভাৰতে একেদৰে হানিফ আব্বাসীৰ এই ধৰণৰ ভাবুকি যে 130টাকৈ মিসাইল পাৰমাণৱিক মিসাইল ভাৰতৰ প্ৰতি সাজু কৰি থৈছে এনে ধৰণৰ প্ৰদৰ্শনামূলক মন্তব্য নিজৰ স্বৰূপ উদঙাইছে আৰু সৌখিদিনা আজিৰ পৰা মাত্ৰ 3 দিন পূৰ্বে লণ্ডনৰ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত কেনেদৰে এগৰাকী কৰ্নেলে এগৰাকী পাক প্ৰতিৰক্ষা বিভাগৰ অভিভাৱকে বা প্ৰতিনিধিয়ে যি ধৰণৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিলে প্ৰতিবাদ কৰা ভাৰতীয় প্ৰবাসী ভাৰতীয়সকলক শিৰচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰি পাকিস্তানৰ প্ৰকৃত স্বৰূপ এনেদৰে উদঙাই দি আহিছে আৰু কেইবাটাও ভাবুকি প্ৰদান কৰিছে আনহাতে আন এক গুৰুত্বপূৰ্ণ প্ৰসংগ যে এই বিষয়ত কোন কিমান শক্তিধৰ পাকিস্তান আৰু ভাৰতৰ মাজৰ যেটো এটা তুলনামূলক অস্ত্ৰ-শস্ত্ৰ বা সেনা বাহিনীৰ তৰফৰ পৰা বাজেটৰ তৰফৰ পৰা সকলো ফালৰ পৰা এটা তুলনামূলক প্ৰতিবেদন বিভিন্ন মহলত প্ৰকাশ পাই আছে সেই দিশৰ পৰা ভাৰত বহু দূৰ আগবাঢ়ি আছে পাকিস্তানতকৈ সামৰিক শক্তিৰ দিশত বহু ওপৰত পাকিস্তানতকৈ ভাৰত য'ত নেকি যি সমীক্ষাত প্ৰকাশ পাইছিল ভাৰত চতুৰ্থ স্থানত আছে আনহাতে অৱনমিত হৈছে পাকিস্তানৰ স্থান পাকিস্তান 12 নম্বৰলৈ অৱনমিত হৈছে আনহাতে বিভিন্ন ধৰণৰ সমীক্ষা বিভিন্ন ধৰণৰ প্ৰতিবেদন প্ৰকাশ পাই আছে আৰু তাৰ ভিতৰত ফেডাৰেশন অফ আমেৰিকান সাইন্টিষ্টৰ যি প্ৰতিবেদন তাত উল্লেখ কৰা হৈছে ভাৰতৰ হাতত 180টা পাৰমাণৱিক বোমা থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে 170টা পাৰমাণৱিক বোমা আৰু ইয়াৰে 130টাকৈ পাৰমাণৱিক বোমা ভাৰতৰ বাবে সাজু কৰি ৰখা বুলি সেই ভাবুকি প্ৰদান কৰিলে ৰেল মন্ত্ৰী হানিফ আব্বাসী আমি সেই মন্তব্য এবাৰ আগবঢ়াই ল'ব বিচাৰিছো আপোনালোকৰ সন্মুখত চাওক কেনেদৰে ভিটিগ্ৰস্ত পাকিস্তানে থৰকাচুটি হেৰুৱাই ভৰিৰ তলৰ মাটি হেৰুৱা পাকিস্তানে এনেদৰে এতিয়া ভাৰতক দিছে তাৰ পিছত আনটো বৃথা ভাবুকি আগবঢ়াই লৈছো মন্তব্য वो निशाना है और पहलगाम जो है वो बहाना है उसको बहाना बनाकर ये उसको खत्म करने के दर पे हैं और खत्म करने की कह रहे हैं कि हम खत्म कर देंगे पानी बंद कर देंगे मैं सिर्फ इतनी बात कहूंगा कि आप हमारा पानी बंद करेंगे हम आपका सांस बंद कर देंगे मैं एक वफाकी वजीर की हैसियत से कहता हूं और एक जिम्मेदार की हैसियत से कहता हूं कि आप हमारी नेशनल सिक्योरिटी काउंसिल जो फैसला किया है ये पूरी पाकिस्तानी कौम की तर्जमानी है दिलेरी के साथ चीफ एग्जीक्यूटिव ने कमांडर इन चीफ ने मुसलमानों की पाकिस्तानियों की जिसके सारे लोग शामिल हैं जिसमें ईसाई भी हैं हिंदू भी हैं सिख भी हैं जो पाकिस्तान के अंदर रहते हैं सबकी तर्जमानी की है और उनकी तर्जमानी करते हुए मैं कह रहा हूं आपको उन्होंने कह दिया ना कि अगर हमारा पानी बंद करेंगे तो फिर जंग के लिए तैयार हो जाएं ये जो गोरी शहीन गजनवी ये चौकों में सजाने के लिए नहीं हमने रखे हुए ये हमने हिंदुस्तान के लिए रखे हैं बाबा ये जो 130 एटॉमिक हमारे पास वेपन है वो हमने सिर्फ मॉडल बनाने के लिए नहीं रखे हुए और आपको पता ही नहीं कि हमने पाकिस्तान के किस किस हिस्से में रखे हुए हैं ये दुनिया भी जानती है आप भी जानते हैं वरना आप तो इतने मक्कार बनिए हैं कि अभी तक पाकिस्तान के ऊपर कई दफा हमलावर हो चुके होते आपने बड़ी दफा कोशिश की लेकिन जब आपको पता चला कि हमारे शाहीन जो है फिजाओं में आ गए हैं तो आप भाग गए तो इसलिए मैं दोबारा दोहराने लगा हूं ये जो बैलिस्टिक मिसाइल है ये जो क्रूज मिसाइल है ये जो शाहीन है गौरी है ये मैं फिर दोहराने लगा हूं ये हमारे चौकों में नहीं है ये हमारे बिल्कुल आप इनका रुख आपकी तरफ है और किसी की तरफ नहीं है तो इसलिए ये सोचना भी ना कि आप पाकिस्तान की हदूद को क्रॉस करोगे अगर सोचोगे भी तो उसका खमियाजा आपको भुगतना पड़ेगा किसी सूरत हां आपने तो हमें धमकी दी हमारी लीडरशिप ने हमारी फौज ने हमारे कमांडर इन चीफ ने क्या दिया उसे तो वो कह दिया कि पानी बंद करो जंग के लिए तैयार हो जाओ আব্বাসীৰ সেই অবিবেচকী মন্তব্য সেই দায়িত্ব জ্ঞানহীনতাৰ সেই মন্তব্য যাক লৈ সমগ্ৰ বিশ্বজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধিক্কাৰ গৰিহণা গঞ্জনাৰ সন্মুখীন হৈছে পাকিস্তানৰ এইগৰাকী জ্যেষ্ঠ মন্ত্ৰী বাৰে বাৰে তেওঁ ডিঙিৰ শিৰ ফুলাই ভাবুকি প্ৰদান কৰাৰ চেষ্টা চলাইছে ভাৰতক যে
শাহিন, ঘড়ি, গজনবী এই ক্ষেপণাস্ত্ৰসমূহ কেৱল শ্ব'কেছত ভৰাই থবলৈ পাকিস্তানে বিচৰা নাই। ভাৰতক আঘাত হানিবলৈ, ভাৰতক ধ্বংস কৰিবলৈ সাজু কৰি ৰাখিছে হেনো সেইসমূহ মিছাইল, পৰমাণু মিছাইল। এই ধৰণৰ ভাবুকিৰে ভাৰতক ভীতিগ্ৰস্ত কৰাৰ পুনৰ এক বৃথা চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আমি পুনৰ জনাইছোঁ, আজিৰ তাৰিখলৈকে এনেকুৱা ধৰণৰ পৰমাণু অস্ত্ৰৰে আক্ৰমণ কৰিব বুলি ৰাজহুৱাকৈ ভাবুকি প্ৰদান কৰাৰ তেনে কোনো উদাহৰণ নাই, যি নেকি সকলো সীমা চেৰাই গৈ পাকিস্তানে এই ধৰণৰ পৰমাণু আক্ৰমণৰ ভাবুকি প্ৰদান কৰিলে। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে পাকিস্তানী মন্ত্ৰী এজন হানিফ আব্বাছীৰ এই মন্তব্য চৰম দায়িত্ব জ্ঞানহীন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এই মুহূৰ্তত আলোচিত হৈছে, সমালোচিত হৈছে। এতিয়াও পাকিস্তান আৰু ভাৰতৰ মাজত আনুষ্ঠানিক কোনো যুদ্ধ হোৱাই নাই। আনুষ্ঠানিক যুদ্ধ নোহোৱাৰ স্বত্তেও এনেধৰণৰ ভাৰতে পাকিস্তানলৈ বৈ অহা পানী বন্ধ কৰিলে যুদ্ধ হ'ব বুলি হকিয়াই ক্ষান্ত নাথাকি পৰমাণু মিছাইল আক্ৰমণৰ ভাবুকি প্ৰদান কৰিলে পাকিস্তানে। পুনৰ জনাইছোঁ, ভাৰতক আক্ৰমণ কৰিবৰ বাবে, ভাৰতক ধ্বংস কৰিবৰ বাবে আমি 130টা পাৰমাণৱিক মিছাইল কেৱল ভাৰতৰ বাবে মজুত কৰি ৰাখিছোঁ। এনেধৰণৰ মন্তব্য তেওঁ প্ৰকাশ কৰিলে। ইতিমধ্যে আপোনালোকে শুনিলে সেই মন্তব্য। দেশৰ পাকিস্তানৰ বিভিন্ন ঘাটিত ভাৰতৰ বাবে সেইসমূহ পৰমাণু অস্ত্ৰ মজুত কৰি ৰখাৰ কথাও তেওঁ সদম্ভে সগৌৰৱেৰে ঘোষণা কৰিলে। আৰু সমান্তৰালকৈ পাকিস্তানৰ পৰমাণু অস্ত্ৰৰ শক্তিৰ ভয়তে হেনো ভাৰতে এই মুহূৰ্তলৈকে পাকিস্তানক আক্ৰমণ কৰিব পৰা নাই বুলিও মন্তব্য কৰিলে হানিফ আব্বাছীয়ে। এখন পূৰ্ণাংগ যুদ্ধৰ বাবে ভাৰতক সাজু হৈ থাকিবলৈ সকিয়নি প্ৰদান কৰিলে হানিফ আব্বাছীয়ে, যদি সিন্ধুৰ পানী ভাৰতে বন্ধ কৰে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আমেৰিকাৰ এটা সংস্থাই এটা প্ৰতিবেদন প্ৰকাশ কৰি কৈছে যে এই মুহূৰ্তলৈকে পাকিস্তানৰ হাতত 170টা পাৰমাণৱিক অস্ত্ৰ আছে। ঠিক তেনেদৰে ভাৰতৰ হাতত 180টা পাৰমাণৱিক অস্ত্ৰ থকাৰ কথা উল্লেখ কৰিছে। বিভিন্ন ধৰণৰ মন্তব্য এই মুহূৰ্তত আহি আছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু এই ধৰণৰ এতিয়া ভয় ভাবুকি সমান্তৰালকৈ ভাৰতৰ যি তৎপৰতা, আৰৱ সাগৰত যি ধৰণৰ ৰণতাৰীৰে ভাৰতে প্ৰস্তুতি চলাই আছে, বিশেষকৈ এই মুহূৰ্তত এইসমূহ তৎপৰতা দেখি বুকু কঁপিছে পাকিস্তানৰ। আৰু পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ইতিমধ্যে পাকিস্তানত, বিশেষকৈ পাক অধিকৃত কাশ্মীৰত ঝিলাম নৈৰ পানী এৰি দিয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বানত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল, বহু লোক বানত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত এতিয়া দিক বিদিক হেৰুৱা পাকিস্তানে ভাৰতক ভয় দেখুৱাবৰ বাবে যিহকে তিহকে বলকিবলৈ আৰম্ভ কৰিছে। আমি পুনৰ জনাইছোঁ, ফেডাৰেশ্যন অৱ আমেৰিকান চাইণ্টিষ্টৰ এটা প্ৰতিবেদনত কোৱা হৈছে, ভাৰতৰ হাতত 180টা পাৰমাণৱিক বোমা থকাৰ বিপৰীতে পাকিস্তানৰ আছে 170টা। এই ক্ষেত্ৰতো পাকিস্তান ভাৰততকৈ পিছ পৰি আছে। তৎসত্বেও কিন্তু ধৰা সাপৰ দৰে ফেপেৰি পাতি ভাৰতক যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ এই ধৰণৰ সকিয়নি প্ৰেৰণ কৰিছে পাকিস্তানে। কিন্তু ইফালে ভাৰত সম্পূৰ্ণৰূপে সাজু হৈছে। সময় সুবিধা চাই ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানৰ কঁকাল বেকা কৰিবলৈ প্ৰস্তুতি তুংগত তুলিছে। এই বিষয়টোত কি ভাবে জনাওক আপোনাৰ মতামত। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।